জয় শ্ৰীৰাম, ভাৰত মাতাকে জয় অসম। মই এটা কথা ক'ব চাইছোঁ আপোনালোকৰ মিডিয়াৰ দ্বাৰা। এজন জয়নাল নামৰ ব্যক্তি, জয়নালুদ্দিন বোলা মানুহ এজনে ঢেকীয়াজুলি বৃহৎ যুৱচামবিলাকক ধ্বংস কৰি আছে। যুৱচাম হয় পলাইছে, হয় কেৰালা গুচি গৈছে। তাৰমানে IPL ৰমৰমীয়া দেহা 12 বছৰ ধৰি চলাই আছে, দীৰ্ঘদিন ধৰি। কিন্তু কাজ চকুত ধূলা মাৰি ৰমৰমীয়া 12 বছৰ ধৰি IPL দেহাটো চলাই আছে। আর চলা বিখ্যাত সম্পত্তি আজিছে আপনার এই IPLৰ ব্যৱহাৰ দ্বাৰা দি, য'ত 4-5 তলত আনি বিল্ডিং বান্ধিছে। আপোনাৰ বিল্ডিংটোত এতিয়া লিপ লগাই আছে বুলি মই শুনিছোঁ, কিন্তু এনে বৃহৎ সম্পত্তি ক'ত পালে? ইটো একো ব্যৱহাৰ নাই। জয়নালৰ ঘৰত মই যিমান দূৰ জানো, জয়নালৰ বাকীকেইটা ভায়েকৰ একো সাধাৰণভাৱে জীৱন জীৱিকা চলাই আছে। এজন ভায়েকৰ কথা নকওঁ, বাকীকেইটাই সাধাৰণভাৱে জীৱন চলিছে। কিন্তু জয়নালে এনেকৈ বৃহৎ সম্পত্তি ক'ত আছিলে মইতো জানিব বিচাৰিছোঁ। সেইকাৰণে জয়নালক আজি ৰাজপথত প্ৰতিবাদ কৰি জয়নালক এৰেষ্ট কৰি লাভ নাই। 2 দিন পিছত মুকলি আগত ঘূৰি থাকিব। মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ, জয়নালৰ নামত যেটা CBI তদন্ত হ'ব লাগে। আজি 10 জুলাইত তাতে জয়নালৰ একো ব্যৱহাৰ নাই, একো বিজনেছ নাই। এনে বৃহৎ সম্পত্তি ক'ৰ পৰা আজিলে জয়নালক? এটা CBI তদন্ত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ। আৰু জয়নালৰে এটা মই আমাক এতিয়া এইবিলাকৰ মাত্ৰাৰ ভয় ভাবুকি দেখাইছে। আজি জয়নালে কয় গাধাজুলিত গেলে গাড়ী দি খুন্দাই দিম, কাবাই খুন্দিম। গাধাজুলিখন জয়নালৰ পিতৃ সম্পত্তি নহয়। গাধাজুলিখন বহুত ভাল মানুহ আছে, সচেতন মানুহ আছে। কোনোবা জয়নালৰ নিচিনা মানুহ ভায়েকে ড্ৰাগছ ব্যৱসায়ত জড়িত হ'ব, জয়নালে IPL কৰিব, তোক এইবিলাক মানুহ গাধাজুলি মানুহ ছাপৰ্ট নকৰে। গাধাজুলি মানুহ তোৰ ওপৰত ৰাউটি আছে, মাতিব পৰা নাই। তোৰ বহুত টকা পইচা আছে, তই গাড়ী দি খুন্দাই দিবি, মানুহ লগাবি, সেইকাৰণে মাতিব পাৰে। সেইকাৰণে আজি মণিকণ দাস মই মাতিছোঁ জয়নালে, মোক কি কৰা কৰিবি? মোৰ যদি মৃত্যু তোৰ হাতত আছে, ভগৱানে মোক কোনো ৰখাব নোৱাৰে। মোৰ মৃত্যু হয় হ'ব, কিন্তু তোক আছলিয়াতটো আমি জানিয়ে জানিম। তোৰ ৰাইজৰ মাজত তই দাঙি ধৰ, তোৰ বিজনেছ কি? 5 তলা বিল্ডিং তই কেনেকুৱা বান্ধিলি? তোৰ টেক্স ফাইল আছে, ক'ত টেক্স ফাইল আছে? যোৱাকালি টেক্স ফাইল বনাইছা, তই IPL বিজনেছ কৰি টেক্স ফাইল বনাইছা। ৰমৰমীয়া 12 বছৰ ধৰি বিজনেছ চলাই আছে IPLৰ, আৰু টেক্স ফাইল বনাইছা। সাধাৰণ খাটি খোৱা খিলঞ্জীয়া মানুহ আমি, আমাৰ দেউতা ইমান বছৰ বিজনেছ কৰি আজি এখন মাটি কিনিব পৰা নাই ঢেকীয়াজুলি টাউনত, আৰু তই একো বিজনেছ নকৰাকৈ 4 তলা 5 তলা বিল্ডিং ক'ত পালি? আলাউদ্দিন খিলজি পালি নাকি? এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, আমাৰ সন্মানীয় বিধায়ক অশোক চেংগাল ডাঙৰীয়াক আমি সনাতনী বীৰ হিন্দুৰ পৰা সমূহ হিন্দু সংগঠনৰ পৰা সচেতন ৰাইজৰ পৰা আমাৰ দাবী জনাইছোঁ, জয়নাল নামত এটা CBI তদন্ত দিব লাগে। আৰু জয়নাল তদন্তটো শ্যাম ভিজিলেন্সৰ দ্বাৰাই দিব লাগে। শ্যাম ভিজিলেন্সৰ দ্বাৰা দিলে জয়নালৰ নিচিনা বৃহৎ এটা মাফিয়া এটাই মানুহ এৰেষ্ট কৰিলে ৰাইজৰ মুখত দাঙি ধৰিব লাগে যে এই সম্পত্তি ক'ত পালে, সম্পত্তি চিল হ'ব লাগে জয়নালৰ। এইকাৰণে সনাতনী বিন্দুৰ পৰা মই দাবী জনাইছোঁ। আৰু জয়নালৰ নিচিনা মাফিয়া যদি আজি ঘূৰি থাকে, সমাজৰ কাৰণে সমাজ ধ্বংস হৈ যাব, যুৱচাম অন্ধকাৰে যাব, আৰু কেঞ্চাৰত চাগে ভয়ংকৰ পৰিস্থিতি হৈছে জয়নালৰ নিচিনা মানুহৰ কাৰণে সমাজখন। এইখিনিতে মই কথা কৈছোঁ। জয় শ্ৰীৰাম, ভাৰত মাতাকে জয়।